যোৰহাটত পুনৰ প্ৰেমৰ বাবে সোণ চুৰিৰ ঘটনা। পৰকীয়া প্ৰেমত হাবুডুবু এজন স্বামী। ধৰ্মপত্নীৰ সোণৰ আ-অলংকাৰ বিক্ৰী অবৈধ পত্নীক সুখী কৰাত ব্যস্ত এজন ব্যক্তি। নাম তেওঁৰ বসন্ত বৰা। পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি এই বপুৰা পূৰ্বতেও আহিছিল থানালৈ পত্নীৰ অভিযোগৰ ভিত্তিত। কিন্তু পৰকীয়া প্ৰেমত মজগুল বসন্ত বৰাই পাহৰিব নোৱাৰে অবৈধ পত্নীৰ মৰম। যিটো কথাত অসন্তুষ্ট হৈ পুনৰ পত্নী কাষ চাপিল আৰক্ষীৰ। ঘটনাটো মানে মোৰ হাজবেণ্ডে আপোনাৰ আমাৰ বিয়া হোৱা আজি 2013 পৰা 2026লৈকে 13 বছৰ হ'ল। কি নাম? বসন্ত বৰা, বালিচাপৰিত ঘৰ। তেওঁ মানে আপোনাৰ কি হ'লে আজি তেওঁ কনষ্ট্ৰাকশ্যনৰ ছাইড আছে, তেওঁ কণ্ট্ৰেক্টৰ হয়। তেওঁ মানে আপোনাৰ আজি 3 বছৰৰ মানৰ পৰা মানে বহুত বেছি টৰ্চাৰ কৰিবলৈ ল'লে। তেওঁ মানে কাম লয়, কামৰ হেৰিয়াৰ এইটো কি এগ্ৰিমেণ্ট কৰে মানুহৰ লগত, কিন্তু পইচাখিনি আনি তেওঁ কামো নকৰে, মানুহ ঘৰলৈ আহি থাকে, ক'ত ইনভেষ্ট কৰে নলয়, আৰু ঘৰত তেওঁ পইচা একদম টোটেলি খৰচ নকৰে। যিহেতু এটা মোৰ 10 বছৰীয়া ল'ৰা আছে। তাৰপিছত আপোনাৰ ময়ো ল'ৰাটোৰ লগত স্কুলৰ খাদ্যত ব্যস্ত হৈ থাকোঁ। তেওঁ সদায় দিনাখন ৰাতি মদ খাই মাত্ৰ শুবলৈ আহে, ক'ত যায় কি কৰে মই একো গম নাপাওঁ, কিন্তু ধৰুৱা সদায় ঘৰলৈ আহে। সেইটোৰ পৰা আমাৰ মাজত কাজিয়া প্ৰায়ে হৈ থাকে। তাৰপিছত আপোনাৰ তথাপিতো ল'ৰাটোৰ খাদ্যত কম্প্ৰমাইজ কৰি হৈ থাকোঁ, তেওঁ মাৰপিটো কৰে। সেইখিনি গোটেইখিনি এভিডেঞ্চ মই থানাত দিছোঁ অলৰেডি, এজাহাৰ দাখিল কৰিছোঁ। তাৰপিছত আপোনাৰ 26 জুনৰ দিনাখন তেওঁ মোবাইলটো মই পূৰা ফুল ড্ৰিংকছ কৰি আহিছিলে। তেওঁ মোবাইলটো মই কাঢ়ি ল'লোঁ। তেওঁক মানে অলৰেডি বহুত মানুহে এগৰাকী লেডিৰ লগত দেখে গাড়ীখনত, চুইফ্টখনত। তাৰপিছত মই কিন্তু প্ৰমাণটো ল'ব নোৱাৰিলোঁ। তেওঁ মোবাইলটো মদ খাই ফিটিং হৈ আহিলত তেওঁ মোবাইলটো কাঢ়ি ল'লোঁ, আৰু তেওঁ মোবাইলটোৰ পৰা মই অল এভৰিথিং ট্ৰু পাইছোঁ। তেওঁ ফোনত অকল সেই লেডিগৰাকীৰ লগতে থাকে। লেডিগৰাকীৰ ঘৰ চেনিজান ৰামপুৰত। প্ৰিয়ংকা পায়েং, মাইনা পায়েঙৰ পত্নী, ওৰফে তেওঁৰ নামটো নৱজ্যোতি পায়েং। তেওঁ বিবাহিতা আৰু তেওঁ ল'ৰা এটাও আছে। তেওঁ আপোনাৰ মই আগতে ৱাৰ্ণিঙো দিছিলোঁ, কিন্তু ৱাৰ্ণিং দিয়াৰ পিছত ঠিক হ'ল বুলি ভাবিছিলোঁ আজি এবছৰৰ আগতে, কিন্তু ঠিক নহ'লে সেইখিনি। তাৰপিছত মোবাইলত আপোনাৰ তেওঁলোকৰ গুগল পে' ট্ৰেঞ্জেকশ্যন মই 3 বছৰৰ পাইছোঁ। তেওঁ এটা আইফোনো দিছে 83,000 দি, এটা আইফোন দিছে। তাৰপিছত মই আপোনাৰ লাডুগড় থানাত এজাহাৰ দিছোঁ, ভোগদত এজাহাৰ দিছোঁ, সদৰতো জনাইছোঁ। সেইখিনি কথা জনাই কৰি লাষ্টত মই আপোনাৰ SP ছাৰৰ ওচৰত দি কেছ তেওঁক আজি ইয়ালৈ মতাই আনিছে। অবৈধ পত্নীৰ মৰমে বসন্ত বৰাক পাহৰাই পেলালে পুত্ৰৰ স্নেহ। পত্নীৰ লগতে পুত্ৰকো কৰে শাৰীৰিক মানসিক নিৰ্যাতন। মানে যিহেতু মই প্ৰথমে হাজবেণ্ডকো ফোন কৰি লগ কৰি ৱাৰ্ণিং দিছিলোঁ যে মই এনেকৈ মোৰ হাজবেণ্ডৰ লগত তেওঁ সম্পৰ্ক পাইছোঁ মোবাইলত, গতিকে আপুনি চাব। তেওঁ তেতিয়া ক'লে এভিডেঞ্চ নাই কোনে, বোলে এনেই জাষ্ট কেতিয়াবা কথা পাতোঁ এনেকৈ বুলি ক'লে। কিন্তু মই নাজানো যে তেওঁলোকৰ ইমান কিবা আছে। কিন্তু এতিয়া যিমানখিনি গম পাইছোঁ, তেওঁ মানে সম্পূৰ্ণই মানে সেই মানুহগৰাকীক বাহিৰাকৈ পুহি থকা লিখীয়া, আৰু তেওঁ সেইটো কাৰণে মোৰ ল'ৰাটো আৰু মোৰ ওপৰত বহুত টৰ্চাৰ চলায় মানে। আৰু ঘৰলৈ গ'লে দেখিব মোক এইটো অল এভিডেঞ্চ আছে, তেওঁ ঘৰত বস্তু ভাঙি পেটি চব আদায় কৰি দিছে, দৰ্জা খিৰিকীৰ পৰা ধৰি এভৰিথিং, ঘৰত বস্তু গেছ চেছৰ পৰা ধৰি এভৰিথিং ভাঙি, আৰু মোক মাৰা চাৰা গোটেইখিনি মই এভৰিথিং মানে এজাহাৰ লগত ইনক্লুড কৰি দিছোঁ। মানে আপোনাৰ ফোনৰ ট্ৰেঞ্জেকশ্যন, কথা পতাৰ, আপোনাৰ হোৱাটছএপৰ মেছেজ, সৰু ল'ৰা ছোৱালী লিখা একদম আই লাভ ইউ জান ফোন, এনেকুৱা মেছেজ তেহঁতৰ। আৰু তাইও এনেকৈ মেছেজ দিয়া, তই আমুকটো নকৰিলে মই কি কৰিলোঁ চাবি, তেনেকুৱা মেছেজো আছে মোৰ ওচৰত। মই সেইখিনিও তেওঁলোকক প্ৰিণ্ট আউট কৰি দিছোঁ এজাহাৰৰ লগতে, স্ক্ৰীনশ্বট আছে, এভৰিথিং আছে মোৰ ওচৰত। গুগল পে' ট্ৰেঞ্জেকশ্যন তেওঁলোকৰ পূৰা কণ্টিনিউ 3 বছৰ পাইছোঁ। 2024 পৰা ৰিচেণ্ট 26 জুনৰ 2026 জুনলৈকে পাইছোঁ। তেওঁ যিদিনাৰ পৰা গায়ব হৈ আছে সেইদিনালৈকে, আৰু তেওঁ গায়ব হৈ থকাৰ মূলতে আজি মই মিচিং কেছো দিছোঁ তেওঁৰ ওপৰত। তেতিয়া নাছিলে। তেওঁ এতিয়া 3 মাহে হ'ল, 26 জুনৰ পৰা মই লগ পোৱা নাছিলোঁ। পূৰ্বতেও থানালৈ আহিছিল বসন্ত বৰা পত্নী পুত্ৰক শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগত। প্ৰতিবাৰে দিয়ে প্ৰতিশ্ৰুতি।
কিন্তু অবৈধ প্ৰেমিকাৰ মৰমৰ বাবে অৰণ্য ৰোদনত পৰিণত হয় সেই প্ৰতিশ্ৰুতি। এভৰিথিং কৰি আজৰি আৰু সেইখিনি তেওঁ এতিয়া কি বুলি কৈছে মানে তেওঁ মানে মই জনাত তেওঁ বায়েকৰ ঘৰতে আছিলেগৈ কাকজান বাম কুকুৰা চৰাত আৰু তেওঁ এগৰাকী বায়েক আছে ডিব্ৰুগড়ত। তেওঁলোকক মই এভৰিথিং জনাইছিলোঁ 26 তাৰিখে পলাই থকা তেওঁ ৰিজন চব জনাইছিলোঁ। সেইখিনি ট্ৰুম ওচৰত আছে বায়েকৰ লগত কথা পতা ডিব্ৰুগড়গৰাকীৰ লগত। কিন্তু তেওঁলোকে মোকহে দোষাৰোপ কৰিছে, মোক কৈছে যে তই মতা কণ্ট্ৰল কৰিব নাজানো। সেইটো 3 বছৰে যেতিয়া 13 বছৰে যেতিয়া এজন মই ভাল পাই বিয়া পতা মানুহৰ লগত থাকোঁ, যিটো মানুহৰ ঘৰত পানী সোমায়, কিন্তু এতিয়া অলৰেডি RCC ঘৰতে সেই বস্তুটো হ'বলৈ হ'লে মই ভাল নে বেয়া সেইটো চবে দেখিছে শুনিছে। গতিকে মই সেইটো কাৰণে আইনৰ সহায় লৈছোঁ। গতিকে আইনে দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ। তাৰপিছত শুনিছোঁ তেখেতেও আপোনাৰ ওপৰত কিবা এজাহাৰ দিছে। তেখেতে মোৰ ওপৰত এনেই মিছাকৈ ইলিগেলি লগাইছে। কাৰণ তেওঁ আজি 3 মাহে পলাই আছে। মইতো লোকৰ মানুহ, তেওঁৰ ঘৰখনত মই আছোঁ, তেওঁ কিয় নাই? মোৰ যদি দুখ আছে তেওঁতো সেইখন ঘৰৰ পৰা মোক খেদি দিব পাৰে। তেওঁহে পলাই আছে এতিয়া, মইতো পলাই থকা নাই। তেওঁ নিজৰ ঘৰলৈ যাবলৈ তেওঁ কিয় পাৱাৰ নাই? কাৰণ তেওঁ সেইখন ঘৰৰ ভেটিটোহে তেওঁ। সেইখন ঘৰ তেওঁ প্ৰথমে যেতিয়া মই বিয়া হৈ গৈছিলোঁ তেতিয়াও তেওঁলোকে মোৰ কাৰণে যৌতুকৰ কাৰণে দাবী কৰিছিলে। তেতিয়াও কেছ হৈছিলে। কেছ হৈ সেইখন কেছৰ গোটেই ফাইলটো মোৰ ওচৰত এতিয়াও আছে। তেওঁ বায়েক দুগৰাকী মাক এনেকৈ লাগি কৰি মোৰ ওপৰত সেই যৌতুকৰ কাৰণে খেদি দিছিলে। মোক খেদি দিয়াৰ পিছত মই তেওঁক ভাল পাই গৈছিলোঁ কাৰণে তেওঁ মোক 2 মাহ 3 মাহৰ মূৰত আকৌ নিবলৈ আহিছিলে। তেতিয়া তেওঁ মোক লৈ যোৱাৰ পিছত চব ঠিকে থাকে আছিলে, খালি তেওঁলোকৰ বায়েক আৰু বায়েক দুজনীৰ লগত টাষ্টত নাছিলোঁ মাকহঁতৰ লগত। তাৰপিছত বাবু জন্ম হ'ল। বাবু জন্ম হোৱাৰ পিছত আপোনাৰ বাকীখিনি চব ঠিকে আছিলে। কিন্তু ৰিচেণ্ট এই তিনি মানে আপোনাৰ এই কেছটো হোৱাৰ আগতে মোৰ তাত তেওঁলোকৰ বায়েকহঁতেও এইখিনি কথা জানে। মানে মই নাজানিব পাৰোঁ, কিন্তু বায়েকহঁতে জানে। কিন্তু এতিয়া আপোনাৰ বায়েকহঁতক হোৱাৰ পিছতো মই যেতিয়া এগৰাকী লিগেল ৱাইফ, আমাৰ সামাজিক বিবাহ হৈছে, মোৰ কোৰ্ট মেৰেজ আছে, তথাপিতো তেওঁলোকে মানে ভায়েককহে ছেভ কৰিছে যে বুজাই কৰি বোলে তাক মাতো বাইচান্স মানুহৰ সংসাৰখন ভাঙি যোৱাত তেখেতলোকে চেষ্টা কৰিছে 110% চেষ্টা কৰিছে। হয় হয়, মই অভিযোগ কৰিছোঁ। কাৰণ মই অলৰেডি তেওঁ 26 তাৰিখে পলাইছে। 26 তাৰিখে পলোৱাৰ পিছত তেওঁ বায়েক মাজু বাইদেউৰ লগত মই সম্পূৰ্ণ কথা 28 তাৰিখলৈকে পাতিছোঁ। তথাপিতো কিন্তু তাৰ মাজতো মই তেওঁক মেছেজ কৰিছোঁ। ৰিচেণ্ট এই 3 মাহৰ ভিতৰতো তেওঁক মেছেজ কৰিছোঁ। মোক কিন্তু তেওঁ বেয়া কমেণ্ট দিছে মেছেজত, ভাল কমেণ্ট নাই দিয়া। মই তেতিয়া জানিছোঁ তেওঁ মানে সম্পূৰ্ণ ছাপোৰ্ট কৰিছে। আৰু এটা কথা কি, তেওঁ বায়েক কাকজানৰ বাইদেউ যিগৰাকী, তেওঁ এবাৰ ৱাৰ্ড খেলিছিলে, বিজেপিৰ ৱাৰ্ড মেম্বাৰ উঠিছিলে কাকজান বাম কুকুৰা চৰাত। তেওঁ মানে আপোনাৰ তেওঁ যেতিয়া মোক লগত কাজিয়া কৰি 26 তাৰিখে ঘৰৰ পৰা ওলাই গৈছে, মই সুধিলোঁ তোমাৰ মোবাইলটো এইখিনিত আছে, তুমি এইখিনি কিয় কৰিছিলা? তেতিয়া সি মোক কৈছে কি কৰিবি, মোক জেল খুৱাবি, তই খুৱাবি জেল, মোৰ মানুহ আছে ন, মোৰ বেকগ্ৰাউণ্ড নাই নেকি? মানে তেওঁ এইটো বায়েকৰ লিডটো লৈছে, মানে বিজেপি লিংকৰ থ্ৰুৱেদি তেওঁ মানে চবখিনি চেটল কৰাব পাৰিব। তেওঁ সেইটো ফাইদা তুলিছে। মই মানে সেইটো বিচৰা নাই, কাৰণ মোৰ যিহেতু এটা ল'ৰা আছে। তেওঁ যিখিনি এতিয়া মোৰ ওপৰত মিছা ব্লেম দিছে, আৰু মইতো চব যিখিনি আছে মোক মই চব তথ্য সহকাৰে দিছোঁ। তেওঁ যিখিনি দিছে সেইখিনি মিছা ব্লেম। তেওঁ মোক প্ৰমাণ একোতেই দিব নোৱাৰে যিখিনি ব্লেম মোৰ ওপৰত লগাইছে। গতিকে মই দোষীয়ে উচিত শাস্তি পোৱাটো বিচাৰোঁ। তেওঁ মানে কি হ'লে, তেওঁ মানে সেই মানুহগৰাকী পুহি আছে ন, তেওঁ মানে ট্ৰেনজেকশ্যন যেনেকুৱা এদিনত তেওঁ 44,000 বেছি ট্ৰেনজেকশ্যন মই পাইছোঁ, 44,800লৈকে কৰিছে। তো তেওঁক মানে ডেইলি ছিষ্টেমত 15,000 20,000 লাষ্ট সৰহ মানে পইচা 44,800। তেওঁ মানে আপোনাৰ ইমানেই তেওঁক মানে পুহি থাকিবলগীয়া হৈছে। তেওঁ মানে দেশে পাতিয়ে সেইখিনি ফটোৰ মই দি দিম, গম পাবই। তেওঁ লাষ্টত কি কৰিলে, মোৰ ঘৰৰ গ'ল্ড চুৰ কৰি নি পেলাই তেওঁ মনে মনে লোন লৈছে। তেওঁ মানে সেইটো প্ৰি প্লেনিং হয়। তেওঁ গ'ল্ড মানে একচুৱেলি গ'ল্ড মোৰ একচুৱেলি নিজৰ হেডে গ'ল্ড নাই, সঁচা কথা ক'বলৈ গ'লে। তেওঁলোকৰ তাত কিবা অকেজনত বিয়া হ'লে মই মোৰ মাৰ প্ৰয়োজনীয় বস্তু লৈ যাওঁ। তেতিয়া মোৰ ফুলি এযোৰ মোৰ নিজৰ, এযোৰ মাৰ ৰিং আছিলে আৰু নেকলেছ এডাল, আঙুঠি 2টা। তেওঁ সেই বস্তুখিনি নি বাকী আপোনাৰ নেকলেছডালে ফুলি এযোৰে মই পাইছোঁ, মল্লপুৰম ফাইনেন্সত দিছে। সেইটো তেওঁ 25 তাৰিখে দিছে 26 জুনত তেওঁ পলাইছে। সেইটো প্ৰি প্লেনিং মানে তেওঁ 25 জুনত তেওঁ গ'ল্ড লোন লৈছে। গ'ল্ড লোন 1,35,000 কিমানটা এনেকুৱা লৈছে। তাৰপিছত বাকীকেইটা খালি মই গম পোৱা নাই। আৰু এটা IFL-ত লৈছে, সেইটো তেওঁ ফ্ৰেণ্ডৰ থ্ৰুৱেদি লৈছে 35,000 টকাত। সেইটো মোক তেওঁক ঘৰৰ পৰা দিছে, মোৰ ঘৰৰ পৰা তেওঁক দিছিলে, মানে জোঁৱাই হিচাপত তেওঁক দিছিলে। কিন্তু তেওঁ সেইটোও দিছে। সেইখিনি আপোনাৰ মাৰ ভাগৰ সোণখিনি চুৰ কৰি নিছে। মানে মই সেইখিনি সোণখিনি নিছিলোঁ, মানে তেওঁ নিজৰ ভনীয়েক বংশৰ দাদাৰ ছোৱালীজনী ঘৰত বিয়া আছিলে, মই পিন্ধি যাবৰ কাৰণে নিছিলোঁ। কিন্তু তেওঁ যে মানে গ'ল্ডটোতো মানুহৰ ডেইলি সদায় বস্তুখিনি উলিয়াই সোমাই গডেজৰ পৰা চাই নাথাকে। কিন্তু সেইটো তেওঁ মন উঠোকা সুযোগ লৈয়ে মানে তেওঁ সেই কামটো কৰিলে। আৰু সেইটো পূৰা প্ৰি প্লেনিং, মানে তেওঁ অলৰেডি মোৰ গুৰিত মানে কাগজো আছে। 25 তাৰিখে লোনটো লৈছে আৰু 26 তাৰিখে তেওঁ পলাইছে মানে ঘৰৰ পৰা।
যোৰহাটৰ পৰা অনুপ দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ট্ৰান্ড 29।